তো হে দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল নয়ন ব্লগ। তো পোনপ্ৰথমতে সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু এই বছৰটোত যাতে সকলোৱে ভালে কুশলে থাকা, সকলোৱে যাতে হাসি ফূৰ্তিৰে থাকা, চবৰে কাৰণে এয়াই কামনা কৰিলোঁ। গাইজ আজিৰ ভিডিঅ' বনা উদ্দেশ্যটো কি জানেনে? চ' মোৰ আজি বাৰ্থডে জন্মদিন। চ' হেপী বাৰ্থডে টু মি, নিজকে ফাৰ্ষ্ট ইউজ কৰিলোঁ হেপী বাৰ্থডে টু মি। চ' গাইজ বাৰ্থডে বুলি কি কৰিম? চ' এতিয়া মানে মোৰ বেষ্ট ফ্ৰেণ্ড এই যি ফাৰ্ষ্ট ভিডিঅ'ত দেখিছে এই বিজিনীৰ বেষ্ট ফ্ৰেণ্ডটো তাই আহি আছে, তাই মই আৰু কেইজনমানে লগ তাৰে। চ' আমি যাম আজি নাককাটিত মোৰ বাৰ্থডে হিচাপে, মানে নাককাটি যাম আৰু। চ' ভিডিঅ'খন চাই থাকক, ইয়াৰ মজা পাব, আজি ধামাকা ভিডিঅ' হ'ব মোৰ বাৰ্থডেৰ ভিডিঅ'। চ' বলক আৰম্ভ কৰোঁ। যিহেতু মোৰ বাৰ্থডে, তো পোনপ্ৰথমতে মই গা উঠিব লাগিব না। গা উঠি মোৰ নিজৰ ঘৰত মানে মন্দিৰত চাকি বাকি জ্বলাওঁ, তেতিয়া যাম আৰু এনেকুৱা কৰি নাককাটি পাহাৰত। গাইছ গা উঠিলোঁ, এতিয়া চাকিটো দিওঁ, এতিয়া যাম আৰু নাককাটিত। চাই থাকক দিয়া গাইছ, পূৰা ৰেডি মই এতিয়া যাবলৈ। পূৰা চাকি থাকি দিলোঁ, এতিয়া আৰু যাওঁ আৰু। মানে তামি মানে আমাৰ ঘৰত নাহে, মানে মই যাব লাগিব চৈতবিদিলৈকে ডাইৰেক্ট, তাৰ পৰা মানে যাম আৰু মানে সিদি যাম আৰু। চ' মই ইয়াৰ পৰা চৈতবিদিত যাব লাগিব, তো আমি আহিব বঙাইগাঁও হৈ। তো এতিয়া ডাইৰেক্ট এনেকৈ যাম। মই একো এদিন ভিডিঅ' দিয়া নাই, মানে 5 জানুৱাৰীত দিব খুজিছিলোঁ, কিন্তু মই ভাবিছিলোঁ যে মই ডাইৰেক্ট মোৰ বাৰ্থডেতহে দিম। গাইছ মাৰ ইয়াতে আহিলোঁ, আহি শুনিলোঁ যে মোৰ লগৰটো ফোন কৰিলে, ক'লে যে নাককাটি নাযায় আৰু বোলে। তাৰমানে মানে যিখন গাড়ীত আহিব সেইখন গাড়ী বোলে বেয়া হৈছে, কি ক'ম। তো এতিয়া কি কৰিম, নাককাটি নগ'লোঁ নাই, কিন্তু মোৰ বাৰ্থডেটোতো আছে না। চাই থাকক ভিডিঅ'খন, মজা হ'ব, ধামাকা আজি কিবা হ'ব, চাই থাকক আৰু দেই। গাইছ আহিলোঁ ঘৰত মাৰ তাৰ পৰা। তো এতিয়া কি কৰিম? চ' গাইছ এতিয়া কেক কাটিম, কেক বেলেগ কেক আনিছোঁ, বেলেগ কেক। এইটো কেক, এইটো মোৰ বাৰ্থডেৰ কাৰণে, আৰু এইটো মানে দুটা আনিছোঁ। তো এটা হ'ল মোৰ 110টা ছাবস্ক্ৰাইবাৰ হৈছে, চ' সেইকাৰণে দুটা কেক আনিছোঁ। এইটো হ'ল ছাবস্ক্ৰাইবাৰৰ কাৰণে আৰু এইটো হ'ল বাৰ্থডেৰ কাৰণে। চ' এতিয়া মই তাত নিম, তাত নি কিনে কাটিম। চ' ফাইনেলি ৰেডি, দুটা কেক, এইফালে এটা এইফালে এটা চাব পাৰে, আৰু এইফালে অৰিঅ' বিস্কুট। চ' এতিয়া চাই থাকক আৰু কাটো, ৰ বেলেগ বস্তু দি কাটিব লাগিব, হাতেদিতো নহ'ব না। এতিয়া মই চামুচে দি কাটিম। চ' হেপী বাৰ্থডে টু মি। ফাৰ্ষ্ট মই মানে মোৰ মানে নিজে নিজকে মানে কি কৰিলোঁ আৰু হেপী বাৰ্থডে উইচ কৰিছোঁ, হেপী বাৰ্থডে কেক কাটিছোঁ, এয়া। চ' খাওঁ আৰু এয়া। আৰু এতিয়া মোৰ 110টা ছাবস্ক্ৰাইবাৰ মানে কেকটো কাটিম। চ' এইফালে ৰেডি, কেক ৰেডি, এতিয়া কাটিম আৰু এয়া। মানুহে বেছি ছাবস্ক্ৰাইবাৰ হ'লে কি কৰে, কিন্তু মই 100 ছাবস্ক্ৰাইবত হেপী হৈ কাটি আছোঁ, একো নাই। এতিয়াতো মোৰ উঠিছে 100, বহুত ছাপোৰ্ট কৰিছে আপোনালোকে, আৰু আপোনালোকৰ ছাপোৰ্ট বিচাৰোঁ। আপোনালোকে যাতে আৰু ছাপোৰ্ট কৰে, যাতে মই উঠিব পাৰোঁ, এইখিনিয়ে আৰু। চ' এতিয়া কাটা চাটা হ'ল, এতিয়া এই দুটা থওঁ, কাৰোবাক কিনে খুৱাব পাৰিম আৰু দে। ইয়ে মোৰ আজিৰ বাৰ্থডে। অৰিঅ' বিস্কুট খাওঁ। আৰু মই যে মাছ আছে কিছু
আমাৰ মাহীয়ে আমাৰ মা য'ত কাম কৰে মানে মাহীয়ে মোক গিফ্ট দিছে কলম। চ' থেংক ইউ মাহী। আৰু গাইজ সন্ধিয়া হ'বৰে হ'ল। চ' অলপ ওলাই আহিছোঁ ৰাস্তাত। মানে আমাৰ ভণ্টি ফটো উঠিব আহিছে পুৰা গাৰো ট্ৰেডিশ্যনেল ড্ৰেছত। বড়ো মোৰ মুখৰ পৰা গাৰো ওলাই গ'ল। চৰি ইফালে পুৰা ফটো উঠিল। মই ফটো তোলাই লওঁ না। কেনেকা হৈছে ফটো তোলা এতিয়া? ভালে হৈছে। হা উইচ কৰা নাই না উইচ কৰিলেহে দিলন গানা। হেপী বাৰ্থডে হেপী বাৰ্থডে হেপী বাৰ্থডে হেপী বাৰ্থডে। ওই মিছা কথা মই স্কুল শুনতাম মই পড়ে রে এই উসি করে নিতাম মই এনে ৰাস্তাতে কথা নাচা। এক নিদং এই যদি মোক মানে ইনষ্টাত মানে ও মই তো করছ না মুখ দেখুন সে দিছে এই মই কৰিম না। তোক দিম না তোক এক বটল মাল দিম হ'ব না? আৰু তোক কি লাগে? পইচা মোবাইলে হ'ল কি আৰু। চ' গাইজ এতিয়া ধামাকা হ'ব কাৰণ মোৰ লগৰকেইটাৰ লগত অলপ প্ৰেংক কৰিম আজি। মানে লগৰকেইটা ফোন কৰি কৈছোঁ যে মই অলপ পাৰ্টি ৰাখিছোঁ তো আহিব চবে। চ' এতিয়া মই ওলাই যাম। ওলাই যোৱাৰ পিছত মানে দোকানতে কিবা বৰা তৰা খুৱাই ঘৰত পঠাই দিম। চ' ফলক ঘৰত একো নাই। চাইকেলখন আনো তেতিয়াহ'লে। আৰু এনেকৈ ওলালোঁ মই চাইকেলখন লৈ আৰু পুৰা চাইকেলখন ভাল কৰিছোঁ হ'ব পাৰে। ভালটো কৰিছোঁ ইমান ভালকৈ ভাল হোৱা নাই। ইফালে ষ্টেণ্ড নাই, ইফালে এইডাল আছিল ইফালে নাই। এইডালে কাম কৰি আছে মানে ইফালে এইডাল নাথাকিলেও চলে। চ' আৰু ব্ৰেক নাই, দুফালে দুডালো নাই, আগৰডালো নাই, পিছৰডালো নাই। আৰু চিটটো লৰে। অলপ এতিয়া ধামাকা কৰিব যাওঁ অলপ বাৰ্থডে বুলি। কথাটো গাইজ বুজি পাইছানে? কি প্ৰেংক কৰিব গৈ আছোঁ মানে মোৰ ঘৰত পাৰ্টি ৰাখা বুলি কৈছোঁ, কিন্তু ঘৰত পাৰ্টি থাৰ্টি একো নাই। দোকানতে বৰা খুৱাই ঘৰত পঠাই দিম। এনেকুৱা পাৰ্টি কৰিম মানে এনেকুৱা প্ৰেংক কৰিম আৰু। চ' চাই থাকক মজা পাব। এনেকৈ পেটেল মাৰি আহি পালোঁ অক্ষয়হঁতৰ দোকানত। আৰু এইফালে পুৰা অক্ষয় পুৰা মোবাইল চাই আছে। ইয়াকো আজি মজা পাৰ্টি দিম। পাৰ্টি লাগে না? দিম ৰ অলপমান পিছত ৰাহুলহঁতৰ আহক তাৰপিছত দিম পাৰ্টি দিম, চিন্তা নকৰিবি। এনেকৈ অক্ষয়ৰ লগত বোলে টাউনৰ ফালে যাব লাগে। কিয় যা? মানে মই পেপাৰ দিওঁ তো মানে পেপাৰে বিল দিছে মানে মোক তো মানে দিব লাগিব মালিকক। সেনেকৈ বুনিয়াদী চক পালোঁ। এতিয়া তাইক কিবাটো খুৱাব লাগিব না। কি খাবি ক? তই জাকে খোৱা জোকে খাম দে। যি খুৱাই চকে খাব বোলে। নাই আৰু মোক পুৰা অক্ষয়ে বাৰ্থডে বুলি গিফ্ট দিলে। থেংক ইউ অক্ষয় চাই, থেংক ইউ। এইখন গিফ্ট দিলে মোক বাৰ্থডে বুলি। নিজকে এবাৰ চালোঁ কেনেকুৱা লাগিল। যা থেংক ইউ। এই ল'ল এখন, মই ল'লোঁ এখন। চ' গাইজ প্ৰেংক কোনো কৰা নহ'ল কাৰণ ৰাহুলহঁতে বোলে নাহে আৰু। চ' এনেকুৱা কৰি বাদ দিলোঁ আৰু এনেকৈ টাউনৰ পৰা আহিলোঁ। আহি কেনে পাৰ্টি দি আছোঁ অক্ষয়ক। নিজৰ দোকানতে নিজকে পাৰ্টি দি আছোঁ, তাৰ নিজৰ দোকানত খা পাৰ্টি এনেকাই মোৰ হ'ব না? ই ভাবি আছে চাগে মই এখন মাফলা গিফ্ট দিলোঁ চালা আৰু ঘূৰাই আনিলোঁ বঙাইগাঁৱৰ পৰা। লাষ্টত যে এই বৰা খুৱাই আছে মোক। কেনে চিপৰাই আছোঁ নয়ন এনেকা ভাবিব পায়। আৰু লাষ্টত সকলোকে ধন্যবাদ জনালোঁ আজিৰ দিনটোত ইমান বেছি মৰম দিয়াৰ কাৰণে। চবেই মোক উইচ কৰিছে হেপী বাৰ্থডে বুলি। চ' সকলোকে থেংক ইউ। আৰু লগতে ভিডিঅ'খন ইয়াতে সমাপ্ত কৰোঁ। চ' প্লিজ বেয়া নাপাব আজিৰ ভিডিঅ'খনত এইখিনিয়ে হ'ল। চ' বাই।